তামুলপুৰ জিলাৰ গুৰেশ্বৰ ৰাজচক্ৰ অন্তৰ্গত বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠিছে বহু সংখ্যক অবৈধ ফাৰ্মাচী। অভিযোগ মতে গুৰেশ্বৰ চহৰত কেইখনমান ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ থকাৰ বাহিৰে অধিকাংশ ফাৰ্মাচীৰে নাই অনুজ্ঞাপত্ৰ। অনুজ্ঞাপত্ৰ নোহোৱাকৈ চলাই থকা এনে একাংশ ফাৰ্মাচীত নাই কোনো আনুষ্ঠানিক শিক্ষা থকা ফাৰ্মাচিষ্ট। বিশেষকৈ গুৰেশ্বৰৰ চমদাৰ মেডিকেল হল নামৰ ফাৰ্মাচীখনত ৰাতুল মিত্ৰ নামৰ ল'ৰাজনে ফাৰ্মাচিষ্টৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ৰোগীক ঔষধ, বেজী আৰু চেলাইন দি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ল'ৰাজনে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ কেনেকৈ ফাৰ্মাচী চলাই আছে তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল। কেশৱ চমদ্দাৰ নামৰ লোকজনৰ নামত থকা এই ফাৰ্মাচীখনত এনেদৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলি ঔষধ বেছি, চেলাইন আদি দি অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। প্ৰশ্ন হয়, গুৰেশ্বৰ চহৰৰ মাজমজিয়াত থকা এই ফাৰ্মাচীখনে কাক মেনেজ কৰি এইদৰে ৰোগীৰ লগত হেতালি খেলিবলৈ দুঃসাহস কৰিছে? এনে অবৈধ ফাৰ্মাচীসমূহ শীঘ্ৰে নাকি লগাবলৈ গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। নমস্কাৰ, আমি গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই এটা কথা আজি খুব দুখেৰে ক'ব লাগিব। এই গুৰেশ্বৰত আমাৰ এটা কথা খুব পৰিলক্ষিত হৈছে, কিছুমান ফাৰ্মাচী অনুজ্ঞাপত্ৰভাৱে চলি দক্ষতা আমাৰ পৰিলক্ষিত হৈছে আৰু কিছুমান ফাৰ্মাচীত এনেকুৱাও হৈছে যিজন ল'ৰাই এতিয়ালৈকে ভাল ডিগ্ৰী পাছ কৰিব পৰা নাই বা সৰু ল'ৰা 20-21 বছৰ হৈছে তেখেতসকলকো ৰোগীক ইনজেকশ্যন দিয়া আমাৰ পৰিলক্ষিত হৈছে। তো তেনেকৈ বিভিন্ন ধৰণৰ ৰোগীবিলাকে বিভিন্ন ধৰণৰ সমস্যাত ভোগা আমাৰ দেখা পাই আহিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষই এইবিলাক ফাৰ্মাচিষ্ট দেখি পেলাও এতিয়া অনুজ্ঞাপত্ৰভাৱে চলি থকা ফাৰ্মাচিষ্টবিলাক দেখি পেলাও কোনো ধৰণৰ পদক্ষেপ লোৱা আমাৰ চকুত পৰা নাই বা আমি দেখা নাই। গতিকে আমি আঞ্চলিক ছাত্ৰ সন্থাই এটা দাবী জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক, যিবিলাক কাঠফুলাৰ দৰে গঢ়ি উঠিছে এইবিলাক ফাৰ্মাচী, যিবিলাক একো ডকুমেণ্ট নাই, একো অনুজ্ঞাপত্ৰ নাই, সেইবিলাক ফাৰ্মাচীত অতি শীঘ্ৰে বেন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু বেন নকৰিলেও কমচে কম সিহঁতক অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি এইখিনি দাবী জনাইছোঁ। একচুৱেলি এইটো আমি কি ক'ম, যিহেতু এই ডিপাৰ্টমেণ্ট এটা আছে চব চাই হেণ্ডেল কৰাৰ কাৰণে, তো ডিপাৰ্টমেণ্টক আমি দাবী জনাইছোঁ যিবিলাক ফাৰ্মাচীত 20-21 বছৰ বা 18 বছৰ বা 19 বছৰ ল'ৰাই ইনজেকশ্যন দি আছে বা ৰোগী চিকিৎসা কৰি থকা আমি দেখা পাইছোঁ, এইবিলাক অতি শীঘ্ৰে নজৰ কৰিব লাগে আৰু ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।